নমস্কাৰ বৰ্তমান যিসকল ষ্টুডেণ্ট এইচএছ ছেকেণ্ড ইয়েৰত আছা তেওঁলোকৰ ইংলিছৰে হওক বা বেলেগ বহুত ছাবজেক্টৰ কিছুমান পাৰ্টিকুলাৰ ইউনিট টেষ্ট তোমালোকৰ হৈ আছে তোমালোকৰ অনলাইন পদ্ধতিৰে হৈ আছে গতিকে তাৰ ইংলিছৰ বিশেষকৈ দুই এজন ষ্টুডেণ্টৰ ৰিকুৱেষ্ট আছিলে আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ কিছুমান ইউনিট টেষ্টৰ পেপাৰ তেওঁলোকে দিছিলে যে এইখিনি ছল্ভ কৰি দিব লাগে গতিকে সেই বিষয়ে মই আজি এখন পেপাৰ লৈ আহিছোঁ এতিয়া কথাটো হ'ল ইয়াত মই যিখিনি কুৱেশ্যন তেওঁ দিছে তাত ডাইৰেক্ট মই এনচাৰটোৱে দি যাম যদি তোমালোকৰ এক্সট্ৰা কিবা এক্সপ্লেনেশ্যন লাগে কোনোবা এটা চেপ্টাৰৰ ওপৰত আৰু কিবা ডিছকাশ্যন লাগে বেলেগ যিকোনো ছাবজেক্টৰ তোমালোকে মোক পাৰ্চনেলি মেছেজ কৰিবা গতিকে ইংলিছৰ এখন পেপাৰ আছিলে তেওঁ প্ৰথমতে 1 মাৰ্কৰ কুৱেশ্যন আছিল তাৰপিছত 3 মাৰ্কছৰ তাৰপৰা 5 মাৰ্কছৰ চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে from where did the order come to teach only German in the school মানে স্কুলত যিটো লাষ্ট লেশ্যন তোমালোকৰ যিটো চেপ্টাৰ আছে চ' তাত তোমাৰ জাৰ্মানটো যে পঢ়াব লাগে ক'ৰ পৰা আহিছিলে অৰ্ডাৰটো চ' তাৰ এনচাৰটো হ'ব এনচাৰখিনি তলত আছে এনচাৰটো হ'ব বাৰ্লিন মানে বাৰ্লিনৰ পৰা অৰ্ডাৰটো আহিছিলে সেইটো তোমালোকে নিজে সজাই পৰাই লিখিবা যে ফ্ৰম বাৰ্লিন দ্য অৰ্ডাৰ কাম টু টিচ অনলি জাৰ্মান ইন দ্য স্কুল এনেকৈ লিখিবা হাউ লং ডিড এম হেমেল টিচ ইন হিজ স্কুল মানে এম হেমেলে তেখেতে কিমান দিন স্কুলখনত পঢ়াইছিলে 40 years 40 বছৰ where was the original home of the Saheb's family Saheb's family original ঘৰ ক'ত হয় চ' ঢাকা বাংলাদেশ যিকেইটা 1 মাৰ্কৰ কুৱেশ্যন মই তাক এনচাৰটো দিছোঁ তোমালোকে জাষ্ট চেণ্টেন্সটো ফ্ৰেম কৰি দিবা What does the Mukesh want to be মানে মুকেশে কি হ'ব বিচাৰিছিলে মুকেশ wants to be a motor mechanic Next question number 5 who is the poet of the poem My Mother at 66 কোনে হে my mother at 66 এই পোয়েমটো লিখিছিলে কমলা দাস Next question number 5 3 মাৰ্কছৰ কুৱেশ্যন হয় এইকেইটা এটা কথা যিখিনি ইউনিট টেষ্টৰ পেপাৰ আছে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে কালেক্ট কৰা যথেষ্ট ইম্পৰ্টেণ্ট পেপাৰ হয় কাৰণ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ একে হ'ব আৰু তোমালোকৰ যথেষ্ট ফাইনেল এক্সামৰ কাৰণে সুবিধা হ'ব কুৱেশ্যন নম্বৰ 6 হোৱাট ৱাজ এম হেমেলছ অপিনিয়ন অফ দ্য ফ্ৰেঞ্চ লেংগুৱেজৰ ওপৰত এম হেমেলৰ কি অপিনিয়ন আছিলে এম হেমেল টল্ড হিজ ষ্টুডেণ্ট ডেট ফ্ৰেঞ্চ ৱাজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড তেওঁ ষ্টুডেণ্টক কৈছিল যে ফ্ৰেঞ্চ যিটো ভাষা হয় সেইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ সুন্দৰ ভাষা বা আটাইতকৈ ধুনীয়া ভাষা ইট ৱাজ দ্য ক্লিয়াৰেষ্ট এণ্ড দ্য মষ্ট লজিকেল লেংগুৱেজ মানে লেংগুৱেজটো যথেষ্ট ক্লিয়াৰ হয় বুজিবলৈ সহজ আৰু বস্তুটো লজিকেল লেংগুৱেজ মানে কি আৰু তোমাৰ লেংগুৱেজৰ যিটো কনষ্ট্ৰাকশ্যন হয় গ্ৰামেটিকেল কনষ্ট্ৰাকশ্যনখিনি ভাল হি আস্কড দেম টু গাৰ্ড ইট and never forget it because when a people are insulted as long as they hold last to their language it is as if they had the key to this prison মানে তেওঁ লেংগুৱেজটোক সদায় নিজৰ মাজত ৰাখিব কৈছিলে জীয়াই ৰাখিব কৈছিলে সেই লেংগুৱেজটোক তেওঁ ফ্ৰেঞ্চ লেংগুৱেজটোক সেই কথাখিনি তেওঁ ইয়াত প্ৰকাশ কৰিছিলে চ' নেক্সট কুৱেশ্যন নম্বৰ 7 why did M. Hamel not blame France alone for his inability to learn তেওঁ কিয় ফ্ৰেঞ্চক মানে তেওঁ শিকিব নিবিচাৰে ইনেবিলিটি টু লাৰ্ণৰ কাৰণে অকল ফ্ৰেঞ্চক কিয় ব্লেম কৰা নাছিলে M. Hamel didn't blame France alone for his inability to learn because his parents were not interested in making him learn instead wanted him to work in farm or at the mills মানে তেওঁ নিজৰ পেৰেণ্টছে তেওঁক মানে পঢ়া শুনা কৰিব বিচৰা নাছিলে তেওঁ ফাৰ্মত বা খেতি কৰিব বা মিলছত কাম কৰিব দিব বিচাৰিছিলে চ' এম হেমেল অলছ' ব্লেম হিমছেল্ফ ফৰ ইট এজ হি হেড sent him to water his flowers and sometimes gave a holiday when he wanted to go fishing so এইটো হ'ব 7ৰ এনচাৰটো then question number 8 garbage to them is a gold why does the author says so ইয়াৰ এনচাৰটো হ'ব for the rag pickers of Simapuri সেই চেপ্টাৰটো যেটো তোমাকে পঢ়িছা যদি সেই চেপ্টাৰটো যথেষ্ট ইন্টাৰেষ্টিং আৰু ধুনীয়া চেপ্টাৰ হয় যদি লাগে কম মই এক্সপ্লেইন কৰি দিম so rag pickers of Simapuri garbage is gold because their livelihood depends on it livelihood মানে জীৱিকা তেওঁলোকৰ লাইভলিহুডটোৱে লাইভলিহুডটোৱে জাবৰ জোথৰৰ লগতে তেওঁলোকে জীয়াই থাকে the scouts throw the garbage to look for item to sell and learn money and hence the garbage is very valuable to them চ' তেওঁলোকে গাৰ্বেজৰ মাজতেই তেওঁলোক মানে বস্তু বিচাৰি ফুৰে তাত পইচা বিচাৰি পায় কেতিয়াবা তেওঁলোকে নিজে তাত মানে বিচাৰি ফুৰে সেই গাৰ্বেজখিনিৰ মাজতে চ' সেই কথাখিনি কৈছে moreover for the children the garbage is a source of wonder because sometimes they also find coins and notes on it চ' তেওঁলোকে আৰু চিলড্ৰেনখিনিৰ কাৰণে কি হৈছে গাৰ্বেজৰ মাজতে কেতিয়াবা টকা পইচা তেহেঁতি পায় গতিকে তেওঁলোকৰ কাৰণে সেইটো এটা মানে যথেষ্ট মানে গ'ল তেওঁলোকৰ গাৰ্বেজ ইজ লাইক এ গ'ল ফৰ দেম So সেইটো হ'ল নেক্সট কুৱেশ্যন নম্বৰ 9
What are the two different words in Firuzabad? Firuzabadৰ দুখন বেলেগ বেলেগ পৃথিৱীৰ বিষয়ে কি কৈছে? The narrator finds two distinct words in Firuzabad. The first one of the families of Bengals maker, যোনে Bengals বনাই তেওঁলোকৰ ফেমিলিটো caught in a perpetual wave of poverty. ফাৰ্ষ্টটো যিটো হৈছে দুখন পৃথিৱীৰ প্ৰথমটো হৈছে যিটো বেংগলছ মেকাৰখনিৰ ফেমিলিখিনি এণ্ড দে কট ইন এ পাৰ্পিচুৱেল ৱে অফ পভাৰ্টি তেওঁলোকে মানে দৰিদ্ৰতাৰ যিটো তেওঁলোকৰ লাইফষ্টাইল আছিলে সেই কথাটো কৈ আছে দেন other is the vicious circle of the middlemen, policemen and politicians who ensures the perpetual exploitation of the Bengals maker. So বাকিখিনি হৈছে যিসকল মিডলমেন হয় পুলিচমেন বা তেওঁলোকে যেনেকৈ শোষণ কৰিছিলে সেই বেংগলছ মেকাৰখিনি সেই দুখন পৃথিৱীৰ কথা ইয়াত কোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 9 What is the kind of the pain and ache that Kamala Das feels? So here answer to call Kamala Das feels the pain and insecurities of the health of her mother. Her mother's face was yellowish like a corpse. That shows her mother's health, which is not good. মানে তেওঁ নিজৰ মাতৃৰ যিটো হেল্থৰ বিষয়ে যিটো তেওঁ ফিল কৰিছিলে সেই কথাখিনিয়ে কৈছে এণ্ড যিটো যথেষ্ট দুখ লগা ভাল নহয় তেওঁৰ মাতৃৰ হেল্থটো নেক্সট কুৱেশ্যন নম্বৰ 11 তোমাৰ 11 12 13 আছে অৰ আছে মই এটা কুৱেশ্যনৰহে এনচাৰটো দিম যদি বাকীকেইটা কুৱেশ্যনৰ লাগে সেইটো ক'বা চ' মই যিটো কুৱেশ্যনৰ এনচাৰটো আমি সেইটো হৈছে ডেছক্ৰাইব দ্য লাইফ অফ এ স্কেটাৰ্ছ অফ সীমাপুৰী স্কেটাৰ্ছৰ লাইফখিনি দিব দিছে চ' স্কুৱেটাৰ্ছ মানে কি হৈছে স্কুৱেটাৰ্ছ মানে হৈছে ইলিগেলি তুমি কিবা এটা বস্তু অকুপাই কৰি বসবাস কৰি আছা দ্য স্কুৱেটাৰ্ছ অকুপাইড দ্য পাব্লিক লেণ্ড উইদাউট দ্য গভৰ্ণমেণ্ট লাইচেঞ্চ তেওঁলোকে গভৰ্ণমেণ্টৰ লাইচেঞ্চ নোহোৱাকৈ তাত আছে দ্য স্কুৱেটাৰ্ছ হেভ মাইগ্ৰেটেড ফ্ৰম বাংলাদেশ টু সীমাপুৰী ইন ইষ্ট দেলহি তেওঁলোকে বাংলাদেশৰ সীমাপুৰীৰ পৰা ইষ্ট দেলহিলৈ আহিছে দে হেভ ছেট আপ দেয়াৰ ট্ৰেনজিট কেম্পছ ইন এ wilderness of the periphery of Delhi periphery তেওঁলোকে নিজৰ বসবাস কৰা জেগাটো বনাই লৈছে the structures are made of wood with roofs tin and tarpaulin so তাত যিটো structure থাকে wood আছে roof আছে and tin and tarpaulin আছে তাত so তেওঁলোকৰ ঘৰখনৰ কথা কৈছে then তেওঁলোকৰ লাইফটোৰ বিষয়ে অলপ কৈছে the squatters are devoid of basic facilities like water drainage and sewages মানে তেওঁলোকৰ যিটো বেসিক ফেসিলিটি আমি পাব লাগে পানী হওক বা আমাৰ নৰ্মাল যিটো আমি পাব লাগে খোৱা পানীৰ ব্যৱস্থা হওক সেইখিনি মানে তেওঁলোকৰ মাজত নাছিলে they had the ration card to buy grains তেওঁলোকৰ ৰেচন কাৰ্ড দিয়া গৈছিলে and for voting purpose আৰু তেওঁলোকে ভোট দিব পাৰিছিলে for the যিহেতু তেওঁলোকৰ লগত ৰেচন কাৰ্ড আছিলে they look for gold by picking wrecks they dwells more than 10,000 children তেওঁলোকৰ 10,000 ওপৰ চিলড্ৰেন আছিল তেওঁলোকে ব্ৰেক পিকাৰ্ছ আছিলে আৰু তেওঁলোকে কি কৰিছিলে জাবৰ জোথৰ মাজতে তেওঁলোকৰ জীৱিকা সন্ধান কৰিছিলে they moved to the street barefoot তেওঁলোকে মানে খালি ভৰি ৰাস্তাত ঘূৰি ফুৰিছিলে sometimes they find a coin but continuing squeezing garbages in help to find more কিন্তু কেতিয়াবা পইচা পাইছিল আৰু তাৰ পিছত গাৰ্বেজটো তেওঁলোকে খুচৰিয়ে আছিলে মানে সেই শব্দটো ইয়াত ইউজ কৰিছে ফৰ দ্য এল্ডাৰ্ছ দ্য গাৰ্বেজ ইজ গোল্ড ডাঙৰখিনিৰ কাৰণে গাৰ্বেজটো হৈছে সোণৰ নিচিনা ইট মিনছ অফ ছাৰ্ভাইভেল ফৰ দেয়াৰ চিলড্ৰেন তেওঁলোকৰ চিলড্ৰেনৰ ছাৰ্ভাইভেলৰ কথা ইয়াত মানে জীয়াই থাকিব পাৰে এণ্ড ৰেফ্ট ইন অণ্ডাৰ তেওঁলোকে সেইখিনি লৈ জীয়াই আছে দে আৰ এবিউজ বাট কেন প্ৰেক্টিছ এনি they are abused but can practice any criminal activity গতিকে তেওঁলোকক যথেষ্ট মানুহখিনি বেয়া ব্যৱহাৰ কৰিছিলে এবিউজ হৈছিলে তেওঁলোকে ক্ৰিমিনেল এক্টিভিটি প্ৰেক্টিছ কৰিছিলে চ' সেই কথাখিনিয়ে ক'লে চ' যিহেতু কুৱেশ্যন এনচাৰে হয় গতিকে এইখিনি তোমালোকে চাবা যদি তোমালোকৰ ওচৰত এক্সট্ৰা কিবা এনচাৰ আছে তোমালোকৰ স্কুলৰ পৰা পাইছা বা ইণ্টাৰনেটৰ পৰা ভাল যথেষ্ট চ'ৰ্চ আছে তাৰ পৰা যদি এনচাৰ পাইছা সেইখিনি লিখিব পাৰা চ' মই যিখিনি বাৰু তোমালোকক কথাখিনি দি দিলোঁ চ' আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ